দাদাগিৰি দেখাইছে কংগ্ৰেছে বিৰোধী পক্ষক কেয়াৰ নকৰে ভূপেন বৰাই ভূপেন বৰাই কেয়াৰ কৰে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছক প্ৰত্যাহ্বান জনাই ৫টা সমষ্টিতে উপনিৰ্বাচন খেলিব ৰাইজৰ দলে ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চৰ মাজত এতিয়া বিভাজন স্পষ্ট হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এটা মন্তব্যৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হয় এক বিপৰীত খুঁত উল্লেখ্য ৰাজ্যৰ ৰাজনীতিত বিজেপিক ভেটা দিবলৈ কংগ্ৰেছকে আৰম্ভ কৰি ১৬টা বিৰোধী ৰাজনৈতিক দলে গঠন কৰিছিল বিৰোধী ঐক্যমঞ্চ অসম ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে বিৰোধী ঐক্যমঞ্চ অসমে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আছিল কিন্তু উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী ঐক্যমঞ্চত মতানৈক্যৰ সৃষ্টি হৈছে এই মতানৈক্য ইমানেই বৃদ্ধি পাইছে যে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই পৃথকে নিৰ্বাচন খেলাৰ সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে অখিল গগৈৰ মন্তব্য লোকসভা নিৰ্বাচনৰ দৰে উপনিৰ্বাচনতো ৰাইজৰ দলে ত্যাগ কৰাৰ বাবে সাজু আছিল কিন্তু কংগ্ৰেছে যিদৰে নিজে সিদ্ধান্ত গ্ৰহণ কৰি তাক বিৰোধী ঐক্যমঞ্চৰ অন্য দলৰ ওপৰত জাপি দিবলৈ ওলাইছে তাৰ প্ৰতিবাদতে ৰাইজৰ দলে পৃথকে প্ৰাৰ্থী আগবঢ়াব ৫টাকৈ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছক সমালোচনা কৰি অখিল গগৈৰ পুনৰ মন্তব্য যেতিয়া চৰকাৰ গঠনেৰে ক্ষমতা দখলৰ দৌৰ থাকে তেতিয়া কংগ্ৰেছক অন্য দলৰ সহায় লাগে কিন্তু যেতিয়া উপনিৰ্বাচনৰ কথা আহে তেতিয়া অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ লাগে কংগ্ৰেছক কংগ্ৰেছ দলে তেওঁলোকে বিৰোধী ঐক্যমঞ্চৰ আটাইতকৈ ডাঙৰ পাৰ্টিটো হৈ তেওঁলোকে আমাক লগত লৈ যি ধৰণে কাম আগবাঢ়িব লাগিছিলে তাতকে আমাৰ ওপৰত সকলোবিলাক সিদ্ধান্ত জাপি দিবলৈ লোৱাৰ কাৰণে আৰু নিজৰ ইচ্ছামতে নিজে এটা কথা নিজে বনাই লৈ আৰু নিজে সিদ্ধান্ত জাপি দিয়াৰ কাৰণে আচলতে আমাৰ মাজত এটা ভুল বুজাবুজি হৈছে বেলেগ একো হোৱা নাই আমাৰ মাজত কোনো ফাট চাট মেলা নাই বিৰোধী ঐক্যমঞ্চৰ মাজত ফাট মেলা নাই আমি সকলোৱে বুজি পাওঁ যে ২০২৬ চনত যদি বিজেপিক বিদায় দিব লাগে আৰু সকলোৱে আমি ভাবি আছিলোঁ আমাৰ ৰাইজৰ দলে ভাবি আছিলোঁ যে আমি সকলোৱে মিলি এইবাৰ আমি ২০২৪ চনৰ যিটো উপনিৰ্বাচন হ'ব এইটো আমি কংগ্ৰেছকে সমৰ্থন কৰিম কিন্তু কংগ্ৰেছে কি ভাবি আমি নাজানো কংগ্ৰেছে কৈ দিলে যে তেওঁলোকৰ তৃণমূলৰ কৰ্মীবিলাকে কৈছে যে নহয় উপনিৰ্বাচন একেলগে নেখেলে তেওঁলোকে অকলে খেলিব উপনিৰ্বাচনৰ কাৰণে আমাৰ বিৰোধী পক্ষৰ মাজত কোনো চুক্তি হোৱা নাই তো আমাৰ বোলে বুজাবুজিটো অকল আপোনাৰ বিধানসভা আৰু লোকসভাৰ কাৰণেহে আছিলে তাৰমানে আমাৰ এনেকুৱা নেকি যে লোকসভাত তোমালোকে অকলে জিকিব নোৱাৰা গতিকে আমাৰ সহায় লাগে বিধানসভাত তোমালোকে অকলে জিকিব নোৱাৰিব তাৰ কাৰণে আমাক সহায় লাগে আমাক খটুৱাবা আৰু যি সময়ত তোমালোকৰ চৰকাৰ গঠনৰ কথা নাথাকিব সেই সময়ত আমাক লাট মাৰি দিবা এইটোতো হ'ব নোৱাৰে এইটো নীতিটো কেতিয়াও হ'ব নোৱাৰে আজি আপোনাৰ ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে যে আই ডোণ্ট কেয়াৰ তাৰমানে তেওঁ বিৰোধী পক্ষক কেয়াৰ নকৰে বোলে তেওঁ ঐক্যমঞ্চক তেওঁ বন্ধুসকলক কেয়াৰ নকৰে কাক কেয়াৰ কৰে তেওঁ হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে নহয় জানো এইটো ধৰণৰ নীতি লৈতো কেতিয়াও বিৰোধী পক্ষ এটা শক্তিশালী হ'ব নোৱাৰে সেইকাৰণে আমাৰ স্পষ্ট কথা যে আমাৰ ৰাইজৰ দলৰ স্থিতি আছিলে যে এইবাৰ আমি কংগ্ৰেছ দলকে সহায় কৰিম আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো ত্যাগ কৰিছিলোঁ আৰু আমি উপনিৰ্বাচনতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলোঁ কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে কংগ্ৰেছৰ যিটো উপদ্ৰৱ দেখা গৈছে এতিয়াতো আমাৰ কৰ্মীবিলাকে একদম স্পষ্টকৈ কৈ দিছে যে নাই গোটেই আমাৰ যিমানবিলাক উপনিৰ্বাচন হ'ব উপনিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে ৰাইজৰ দলৰ কেণ্ডিডেট দিব লাগে কংগ্ৰেছৰ কাৰণে আমাৰ নিজৰ সংগঠন দুৰ্বল কৰি থাকিব নোৱাৰোঁ এইবুলি মানে আমাৰ প্ৰত্যেকজন কৰ্মী এতিয়া আমাক হেঁচা দিছে এতিয়া আমাকতো কৈছে যে বঙাইগাঁৱতো খেলিব লাগিব চিডলিতো খেলিব লাগিব আমাৰ চামগুৰিতো খেলিব লাগিব আমাৰ আপোনাৰ বিহালীতো খেলিব লাগিব আমাৰ বৰাকতো খেলিব লাগিব আমাৰতো সেইকাৰণে এতিয়া উপায় নাইকিয়া হৈছে আমাৰ অহা ২২ তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ এতিয়া এক্সিকিউটিভ আমি বৰ্ধিত কাৰ্যনিৰ্বাহক হ'বলগীয়া পৰিস্থিতি হৈছে আমাৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে আৰু হয়তো এক্সিকিউটিভত এনেকুৱা সিদ্ধান্ত হ'ব পাৰে যে উপনিৰ্বাচনৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ নিজৰ কেণ্ডিডেট দিম এইটো কিন্তু আমাৰ ভুলৰ কাৰণে হোৱা নাই দেই আমি নেখেলোঁ বুলি ৰৈ আছিলোঁ এতিয়া কংগ্ৰেছে যদি আমাক কয় যে তোমালোকৰ সহায়েই নালাগে আমাৰ নিজৰ মতে খেলিম তেতিয়াহ'লেতো আমাৰ সংগঠন কংগ্ৰেছৰ কাৰণে কিয় সদায় বেয়া কৰি থাকিম তেতিয়া আমিও কেণ্ডিডেট দিম তো এই ধৰণৰ এটা মুড এটা আমাৰ ৰাইজৰ দলৰ মাজত আহিছে আমি আশা কৰোঁ ২০২৪ চন নহয় ২০২৪ চনৰ লোকসভা যেনেকৈ একেলগে খেলিছিলোঁ তাৰ উপনিৰ্বাচনো একেলগে খেলোঁ পঞ্চায়ত নিৰ্বাচনো একেলগে খেলোঁ আৰু ২৬ত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ পাছত যদি আমাৰ মাজত কিবা কাজিয়া কৰিব লাগে কৰিম কিন্তু ২৬ত আমি হিমন্ত বিশ্ব শৰ্মাক বিদায় নিদিয়ালৈকে আমাৰ মাজত কিন্তু ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ
মন কৰিবলগীয়া যে বিৰোধী ঐক্যৰ মাজৰ মতানৈক্য এতিয়া তুংগত ভূপেন বৰা অখিল গগৈৰ বাকযুদ্ধৰ পৰাই এই কথা স্পষ্ট কিন্তু তাৰ পাছতো তেওঁলোকে বাৰে বাৰে উল্লেখ কৰি আহিছে যে বিৰোধীৰ মাজত নাই কোনো বিভাজন এনে বিভাজন মতানৈক্যৰ পাছতো কেনেকৈ বিজেপিৰ দৰে এটা দলক প্ৰত্যাহ্বান জনাব সেয়া বিৰোধীৰ বাবেই এক প্ৰত্যাহ্বান হৈ পৰিছে এই বিভাজন মতানৈক্য আঁতৰাই ঐক্যবদ্ধভাৱে বিৰোধী আগবাঢ়িব পাৰে নে নোৱাৰে সেয়া সময়তে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট